আজি কিছুদিনৰ পৰা দেখিছো ছ'চিয়েল মিডিয়াত নদুৱাৰ সমষ্টিক লৈ বা নদুৱাৰ সমষ্টিত বসবাস কৰা গোৰ্খাসকলক লৈ বিভিন্ন বিতৰ্ক সৃষ্টি হৈছে। মই পোনপ্ৰথমতে কৈ ল'ব বিচাৰিছো, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লগত আমাৰ বিন্দু মাত্ৰও বিৰোধিতা নাই। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাক আমাৰ জাতীয় সংগঠন হিচাপে আমি সন্মান কৰোঁ আৰু আমি ভাবো যে গোৰ্খা ছাত্ৰ সন্থা শক্তিশালী হোৱাটো আমি মনে প্ৰাণে বিচাৰো। আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই যি গোৰ্খা অট'নমাছ কাউন্সিলৰ দাবী লৈ আজি গুৱাহাটীত তেওঁলোক ধৰ্মঘটত গৈছে, আমি তাৰ বিৰোধিতা কৰা নাই। মাত্ৰ আমি খুব আগ্ৰহেৰে টক শ্ব'টো চাইছিলো আৰু সেই টক শ্ব'ত আমি দেখিছিলো কিছুমান আপত্তিজনক কথা। আজিকালি মানুহে নাম নোলোৱাকৈ বিভিন্ন কথা ক'ব পাৰি। আমি দেখিছিলো তাত যদিও নাম লোৱা হোৱা নাছিল, তাত কোৱা হৈছিল যে এটা এসময়ৰ বিখ্যাত নেপালী গীতৰ এফাকি লৈ যি গীতটো আজি 126 জন বিধায়কৰ কথা কোৱা হৈছে, সেই 126 জন বিধায়কৰ মাজৰ কোনজন বিধায়কে বাৰু ৰাতৰাণী ফুলেজি চাজামা এই গানটো গায় গোটেই অসমবাসীয়ে জানে। কাৰণ অসমৰ বিভিন্ন মঞ্চত, অসমৰ বিভিন্ন ঠাইত নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাই এই গান গোৱাটো গোটেই অসমবাসীয়ে দেখিছে। তাৰ লগে লগে তেখেতে কৈছে যে ৰূপালী জয়ন্তী সোণালী জয়ন্তী। আমি জানো বিধায়ক পদ্ম হাজৰিকাই আজি নদুৱাৰ সমষ্টিত বসবাস কৰা সকলো জনগোষ্ঠীৰ উন্নয়ন কৰি আজি তেখেত সকলোৰে গ্ৰহণযোগ্য নেতা আৰু তেখেতে আজি 25টা বছৰ শাসন কৰিবলৈ ইয়াত সক্ষম হৈছে। এজন জনপ্ৰিয় বিধায়ক হিচাপে আমি তেখেতৰ সমষ্টিৰ নাগৰিক হিচাপে আমি গৌৰৱবোধ কৰোঁ। কিন্তু এই 25টা বছৰ তেখেতে কথাৰ ফুলজাৰিৰে বা কাৰোবাক প্ৰবঞ্চনা কৰি পাৰ কৰা নাই, সেই কথাটো আমি ক'ব বিচাৰিছো। আজি নদুৱাৰ সমষ্টি এটা জাকত জিলিকা সমষ্টিলৈ উন্নীতকৰণৰ ক্ষেত্ৰত বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ যি অৱদান, গোৰ্খাসকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে আজিলৈকে তেওঁ যিখিনি কৰিছে, তাৰ বাবে আমি তেওঁক হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো। যে 126 জন বিধায়কক যদিও উল্লেখ কৰা হৈছে, এটা ভাং খুৱাই নিচাত ৰখা কথাটো কোৱা হৈছে। আমি সুধিব বিচাৰিছো যে কোনটো সমষ্টিৰ আজি ভোটাৰক ভাং খাই ভোট আদায় কৰা হৈছে, সেই কথাবিলাক, এই আপত্তিজনক এইখিনি কথাৰ ওপৰত আমাৰ আপত্তি আছে। এতিয়া আমি দেখিছো অসমত এটা প্ৰচলন হৈছে নাম নোলোৱাকৈ মানুহৰ কথা কোৱা দেখা গৈছে। আমিও আজি দুজন ব্যক্তিৰ নাম নোলোৱাকৈ আমি তেওঁলোকৰ কিছু কথা আপোনালোকক জনাব বিচাৰিছো। এজন অসমৰ জনগোষ্ঠীয় সংগঠনৰ শীৰ্ষতম নেতা, বৰ্তমানে তেখেতে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এটা খুব অত্যন্ত উদ্বেগজনক কথা, জাতিৰ বাবে তেওঁ চাকৰি ত্যাগ কৰিছে বুলি আজি সৰ্বত্ৰ প্ৰচাৰ চলিছে। আমি ইতিমধ্যে গম পাইছো যে বালিপাৰা মণ্ডলৰ বালিপাৰা ব্লকৰ পৰা তেখেতে নিজৰ চাকৰিটো ঢেকীয়াজুলি ব্লকলৈ বদলি কৰিছে আৰু প্ৰথমতে তেওঁ 1 মাহৰ আৰ্ণ লিভ লৈছে আৰু তাৰ পিছত তেখেতে প্ৰায় এবছৰ কাল, মই প্ৰায় এবছৰ কাল বুলি কৈছো, হয়তো 7-8 মাহ কাল তেখেতে নিজৰ দায়িত্বত উপস্থিত হোৱা নাই। আজি শিক্ষা এটা ছাত্ৰ সংগঠনৰ নেতা হৈ তেওঁ নেতা হৈছে, আমাৰ ক'বলগীয়া নাই। কিন্তু সেই শিশুসকলৰ কি অপৰাধ আছিল যিসকলে আজি চৰকাৰী স্কুলত শিক্ষা গ্ৰহণ কৰি নিজৰ ভৱিষ্যত গঢ়াৰ পৰিকল্পনা কৰিছিল? আমাৰ প্ৰশ্ন আছে ইয়াত। হয় আপুনি চৰকাৰী চাকৰিয়াল হওক, নহয় আপুনি নেতা হওক, আমাৰ ইয়াত কোনো আপত্তি নাই। আপুনি কি হয় আমাৰ আপত্তি নাই, কিন্তু আমাৰ আপত্তি আছে আমাৰ উঠি অহা প্ৰজন্মক আপুনি অন্ধকাৰত ৰাখিব নোৱাৰিব। দ্বিতীয় এটা কথা কওঁ আমি নাম নোলোৱাকৈ, যে এজন জিলা পৰ্যায়ৰ সংগঠনৰ নেতা, যিজন নেতাই নদুৱাৰ সমষ্টিত তেখেতে ৱাইন শ্বপৰ বাবে আবেদন কৰিছে,
কৰিব পাৰে। আজি চৰকাৰে অনুজ্ঞাপত্ৰ বিতৰণ কৰিছে, যিকোনো ব্যক্তিয়ে য'তো অনুজ্ঞাপত্ৰৰ কাৰণে আবেদন কৰিব পাৰে। কিন্তু তেওঁ যেতিয়া সেই ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ আবেদন কৰোঁতে তেওঁ DC অফিচত যিখিনি কাগজ পাতি জমা কৰিছিল, দস্তাবেজ জমা কৰিছিল, তাত আমাৰ মঙলবৰীয়া নিবাসী লাল বাহাদুৰ ৰায়, হয়, লাল বাহাদুৰ নেৱাৰ নামৰ ব্যক্তিজনৰ মালিকানাধীন মাটিৰ কাগজ পাতি যাৰ সহিৰে তেওঁ DC অফিচত জমা কৰিছিল, যিটো কথা আজি ধৰা পৰাৰ পিছত আজিও আপোনালোকে DC অফিচৰ পোৰ্টেলত চাব পাৰে, সেই দস্তাবেজ এতিয়াও আছে। কোনজন নেতা? তো আজি আমি ছাত্ৰ সমাজে ছাত্ৰসকলৰ উন্নয়নৰ বাবে কাম কৰিব লাগে নে আমি এনে ধৰণৰ যিটো আমি ব্যক্তিগতভাৱে আমি বেলেগ কাম কৰো, কিন্তু আমি দেখুৱাও এটা বেলেগ চৰিত্ৰ। গতিকে আমি আকৌ এবাৰ কৈছো, আমি কোনো সংগঠনৰ বিৰোধী নহয়, গোৰ্খা অট'নমাছ কাউন্সিল আমি বিৰোধ নকৰো। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাক জাতীয় সংগঠন হিচাপে মানো। মাত্ৰ আমাৰ পাকে প্ৰকাৰে আমাৰ বিধায়কজনক বিতৰ্কৰ আওতালৈ অনাৰ বাবে আজি আমি নদুৱাৰ গোৰ্খা সমাজ সঁচাকৈ আমি এইটো এটা দুৰ্ভাগ্যজনক ঘটনা বুলি পৰিগণিত কৰিছো। আৰু আমি দেখিছো যে ছ'চিয়েল মিডিয়াৰ যোগেদি বিভিন্ন আমাৰ সমষ্টিৰ বাহিৰৰ লোকে আমাক ভয় ভাবুকি প্ৰদৰ্শন কৰিছে, যে ভয়ানক পৰিস্থিতি এটা হ'ব বুলি আমাক ভাবুকি প্ৰদান কৰিছে। ৰাইজে বুজি পাব আৰু অনাগত দিনত আমি আহ্বান জনাইছো, এজন সমষ্টিৰ বিধায়ক, এটা গোৰ্খা অধ্যুষিত সমষ্টিৰ বিধায়ক, যিজনে আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে তেখেতৰ কৰ্মৰাজি গোৰ্খাসকলৰ প্ৰতি তেখেতৰ যি সমৰ্পণ, ভাল পোৱা, এই সম্পৰ্ক এদিনতে গা কৰি উঠা নহয়। বিধায়ক মহোদয়ৰ দীঘলীয়া এটা কৰ্মপন্থাৰ জৰিয়তে গোৰ্খা জনগোষ্ঠীৰ লগত এই আত্মীয় ভাৱ গঢ়ি উঠিছে। তো এনেধৰণৰ আওপকীয়াকৈ নকৈ যদি তেওঁলোকে ভাবে যে এটা বৃহৎ স্বাৰ্থক যেতিয়া আমি ৰাখো, তেতিয়া এনেধৰণৰ কথা ক'লে নিশ্চয় ইয়াত আপত্তি থাকিব, আৰু আমাৰ আপত্তি আছে। সেইবাবে আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আমি সাংবাদিক মেল পাতিছিলো। আজিও আমি এই প্ৰশ্নকেইটাৰ আমি অৱতাৰণা কৰিছো। আমি আশা ৰাখিছো যে এই প্ৰশ্নকেইটাৰ উত্তৰ তেখেতসকলে আমাক দিব। যোৱা কিছুদিন ধৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীদেৱে এটা ব্যক্তিগত চেনেলত কোৱা কথাখিনিৰ লগত আমাৰ নদুৱাৰ গোৰ্খা সমাজৰ যিখিনি কথা উত্থাপন হৈ আছে, সেই সম্পৰ্কে মই নদুৱাৰ গোৰ্খা সমাজৰ সভাপতি হিচাপে কিছু কথা আপোনালোকক ক'ব বিচাৰিছোঁ। নদুৱাৰ সমষ্টিৰ গোৰ্খাসকলক লৈ ইয়াৰ আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰত আমি বৰ্তমানৰ অসম চৰকাৰৰ লগতে সন্মানীয় নদুৱাৰ বিধায়ক পদ্মা হাজৰিকা ছাৰৰ সহযোগত ইয়াত আমি বিভিন্ন কামবিলাক কৰি আছোঁ। এই ক্ষেত্ৰত সুনীল ছেত্ৰীদেৱে যিখিনি কথা সংবাদ মেলত ক'লে, যে এটা নিৰ্দিষ্ট গানক কলিক লৈ তেখেতে ক'লে যে এই গান গোৱা কলিক লৈ তেখেতে যিখিনি কথা সংবাদ মেলত ক'লে, সেই গান গোৱা মানুহজননো কোন তেখেতে স্পষ্ট নক'লে। কিন্তু আমি বুজাত অসুবিধা নাই, কাৰণ আমাৰ সন্মানীয় পদ্মা হাজৰিকা ছাৰে এই গান সকলো ঠাইতে গায় আৰু সকলো মানুহৰ লগতে সেইখিনি কৰি আছে, তেখেতৰ তাত আৱেগ আছে। এই গানৰ লগতে তেখেতে আৰু এটা তেখেতসকলে ক'লে যে এজন মানুহে ৰূপালী জয়ন্তী সোণালী জয়ন্তী পাৰ কৰা এজন বিধায়ক বুলি কৈছে। আমাৰ পদ্মা হাজৰিকা ছাৰে এনেকুৱা এটা সমষ্টিত আছে য'ত গোৰ্খা আমি বহু লোক আছোঁ, য'ত তেখেতে 25 বছৰ ধৰি বিধায়ক হৈ আছে। যে তেখেতে স্পষ্ট কৰক আমাক যে কোনজন বিধায়কৰ কথা কৈছে যোনে সোণালী ৰূপালী জয়ন্তী পাৰ কৰিছে। কোনজন সমষ্টিৰ মানুহে ভাং খাই, নিচা খাই তেখেতক সহযোগ কৰি আছে, কোনখন সমষ্টিৰ মানুহে
তেখেতে স্পষ্ট কৰক আৰু যদি তেখেতে সেইটো স্পষ্টভাৱে আমাৰ সমষ্টি নদুৱাৰ সমষ্টিৰ পদ্মা হাজৰিকা ছাৰক উদ্দেশ্যি কোৱা নাই বা আমাৰ সমষ্টিৰ মানুহক কোৱা নাই তেতিয়াহ'লে আমি নদুৱাৰ গোৰ্খা সমাজে ৰাজহুৱা হিচাপে ক্ষমা বিচাৰিম